যিহেতু মাজুলীৰ আটাইতকৈ জল যাতায়াতৰ সমস্যা দুৰ্যোগপূৰ্ণ যাতায়াতৰ মাজেৰে মাজুলীৰ মানুহ অহা যোৱা কৰে যোৰহাট মাজুলী দলংখনৰ কথাই কওঁ এই সময়ছোৱাত আপুনি যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে তেনে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি বিজেপিৰ মহলত চৰ্চিত হৈছে মাজুলীৰ বিধায়কগৰাকীয়ে এই কথা জনাই তেওঁতো ক'বই যেহেতু তেওঁ এই গোটেই দলং বনোৱা দায়িত্ব হৈছে কেন্দ্ৰ চৰকাৰ বিজেপি কেন্দ্ৰ চৰকাৰ বিজেপি কেন্দ্ৰ চৰকাৰৰ ওপৰত হেঁচা দিয়া দায়িত্ব হৈছে বিজেপি ৰাজ্য চৰকাৰ দুটা চৰকাৰ বিফল ৰাজ্য চৰকাৰ হেঁচা দিব পৰা নাই কেন্দ্ৰ চৰকাৰ গুৰুত্ব সহকাৰে লোৱা নাই দুইটা ঠাইতে বিজেপি চৰকাৰ তো নিশ্চয় বিজেপি বিধায়ক নিজৰ চৰকাৰক বচাবলৈ চেষ্টা কৰিব কিন্তু মানুহৰতো চব বুজি পায় মানুহৰ এটা মাজুলী ৰাইজে বুজি নাপায় নেকি যে চৰকাৰী ঠিকা দিয়া দায়িত্ব কাৰ কোন বিভাগৰ চাই আছে মন্ত্ৰী কোন দলৰ হয় তো মাজুলী ৰাইজে সব জানে মই আশা কৰোঁ যে মাজুলী বা ৰাইজক বা অসমৰ জনসাধাৰণক বিজেপি দলে এনেদৰে তেওঁলোকৰ বিবেক শক্তিক অপমানিত নকৰে যে